ঘৰুৱা মাটিত বিশ্বজিনী ইতিহাস ৰচিলে ভাৰতীয় ক্ৰিকেট দলে। তৃতীয়বাৰলৈ টি-20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ। বিস্ফোৰক বেটিঙেৰে তিনিগৰাকী ভাৰতীয় বেটাৰৰ অৰ্ধশতক। জাসপ্ৰীত বুমৰাহলৈ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। সঞ্জু চেমছনলৈ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান। টি-20 বিশ্বকাপৰ ইতিহাসত পূৰ্বে কোনো ক্ৰিকেট দলে ক্ৰমাগতভাৱে দুবাৰকৈ দখল কৰা নাছিল চেম্পিয়নৰ খিতাপ। আয়োজক দেশ হিচাপেও পূৰ্বে কেতিয়াও কোনো দলে লাভ কৰা নাছিল টি-20 বিশ্বকাপৰ খিতাপ। কিন্তু 2026 বৰ্ষত এই দুই বৃহৎ অভিলেখৰ গৰাকী হ'ল পুৰুষৰ ভাৰতীয় ক্ৰিকেট দল। দেওবাৰে সন্ধিয়া আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত মেগা ফাইনেলত প্ৰায় 1,20,000 দৰ্শকৰ সন্মুখত প্ৰতিপক্ষ নিউজিলেণ্ডক 96 ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি তৃতীয়বাৰলৈ টি-20 বিশ্বকাপৰ খিতাপ আজুৰি আনিলে সূৰ্যকুমাৰ যাদৱৰ দল টীম ইণ্ডিয়াই। পূৰ্বে ভাৰতৰ এনে তীব্ৰ আক্ৰমণাত্মক ৰূপ দেখা নাছিল ক্ৰিকেট বিশ্বই। কোটি কোটি অনুৰাগীক উল্লাসিত কৰি ফাইনেলৰ ক্ৰিজত ভাৰতে দেখুৱালে দুৰ্দান্ত বেটিং আৰু বলিং বিক্ৰম। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে মুঠ 255 ৰান। ভাৰতৰ হৈ তিনিগৰাকী বেটাৰ ক্ৰমে সঞ্জু চেমছন, অভিষেক শৰ্মা, ঈশান কিষাণে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিলে অৰ্ধশতকীয় ইনিংছ। ভাৰতীয় উইকেট কিপাৰ বেটাৰ সঞ্জু চেমছনে 46টা বলত কোবালে 89 ৰান। সঞ্জুৰ ইনিংছত আছে 5টা 4 আৰু 8টা ছিক্সাৰৰ সমাহাৰ। সেইদৰে ফাইনেলত নিজৰ ফৰ্ম ঘূৰাই পোৱা যুৱ বেটাৰ অভিষেক শৰ্মাই 21টা বলত খেলিলে 51 ৰানৰ দৰ্শনীয় ইনিংছ। অভিষেক শৰ্মাৰ ইনিংছত আছে 6টা 4 আৰু 3টা ছিক্সাৰৰ সমাহাৰ। ঈশান কিষাণেও 25টা বলত কোবালে 54 ৰান। ঈশান কিষাণৰ ইনিংছত আছে 4টা 4 আৰু সমসংখ্যক ছিক্সাৰৰ সমাহাৰ। অধিনায়ক সূৰ্যকুমাৰ যাদৱ ৰান শূন্যতেই আউট হোৱাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়াই 18 ৰান, তিলক বাৰ্মাই 8 ৰান স্ক'ৰ কৰে। মেচৰ অন্তিম ফালে আহি শিৱম দুবেয়ে কোবোৱা 26 ৰানৰ দুৰ্দান্ত ইনিংছ চিৰস্মৰণীয় হৈ থাকিব ভাৰতীয়ৰ মানস পটত। নিউজিলেণ্ডৰ বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি 256 ৰানৰ পাহাৰ সম লক্ষ্য বান্ধি দিলে ভাৰতে। কিন্তু ভাৰতৰ বলাৰৰ সন্মুখত তাজপাতৰ দৰে খহি পৰিল নিউজিলেণ্ডৰ বেটিং লাইনআপ। ভাৰতৰ দুৰ্ধৰ্ষ বলাৰ জাসপ্ৰীত বুমৰাহে 4 অভাৰ বলিং কৰি 15 ৰান ব্যয়েৰে দখল কৰে 4টাকৈ উইকেট। সেইদৰে 3 অভাৰ বলিং কৰি 27 ৰান ব্যয়েৰে 3টাকৈ উইকেটৰ পতন ঘটাই অক্ষৰ পেটেলে। আনহাতে হাৰ্দিক পাণ্ডিয়া, বৰুণ চক্ৰৱৰ্তী আৰু অৰ্শদীপ সিঙেও লাভ কৰে এটাকৈ উইকেট। ইফালে ভাৰতীয় বলাৰৰ ত্ৰাসত আত্মসমৰ্পণ কৰি নিউজিলেণ্ডৰ দুৰ্ধৰ্ষ বেটাৰ ফিন এলেনে 9 ৰান আৰু ৰাচিন ৰবীন্দ্ৰই মাত্ৰ 1 ৰান স্ক'ৰ কৰিয়েই ক্ষান্ত থাকিল। তদুপৰি নিউজিলেণ্ডৰ হৈ টিম ছেইফাৰ্টে সৰ্বাধিক 52 ৰান আৰু অধিনায়ক মিচেল চাটনাৰে 43 ৰান স্ক'ৰ কৰিলেও দলক জয়ৰ লক্ষ্যত উপনীত কৰাব নোৱাৰিলে। 19 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 159 ৰানত থমকিল নিউজিলেণ্ডৰ বিজয় ৰথ। ফলত 96 ৰানৰ বৃহৎ ব্যৱধানত জয়ী হৈ তৃতীয়বাৰলৈ টি-20 বিশ্বকাপৰ খিতাপ দখল কৰে মেন ইন ব্লুৱে। জয়ৰ পাছতে টীম ইণ্ডিয়াৰ প্ৰতিগৰাকী সদস্যই খেলপথাৰত কৰিলে বিজয় উল্লাস। হাতত তিৰংগা লৈ মেডেল গ্ৰহণ কৰাৰ লগতে চেম্পিয়নছ ট্ৰফীত দিলে আৱেগভৰা চুম্বন। পৰিয়ালৰ লোকৰ সৈতেও খেলপথাৰত ভাৰতীয় খেলুৱৈসকলে কৰিলে বিজয় উদযাপন। উল্লেখ্য যে টি-20 বিশ্বকাপত সৰ্বমুঠ 321 ৰান স্ক'ৰ কৰা ভাৰতীয় উইকেট কিপাৰ বেটাৰ সঞ্জু চেমছনে লাভ কৰে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান। আনহাতে ফাইনেলত 4টাকৈ উইকেট দখল কৰা জাসপ্ৰীত বুমৰাহে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও বিশ্ব চেম্পিয়ন ভাৰতীয় ক্ৰিকেট দললৈ অযুত শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ।
কিঅ'ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিঅ' এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেছ গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।